Hello guys, welcome to EduTech YouTube channel for science. তো ফাৰ্ষ্ট ক্লাছ গৈছে বাৰু, কিন্তু এইটো ফাৰ্ষ্ট ক্লাছ বুজোৱাৰ বাবে আজি ফাৰ্ষ্ট ক্লাছত ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ লৈছোঁ, ৰাসায়নিক বিক্ৰিয়া। যাত্ৰা অমংগল, বঢ়িয়া। তো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, তো যাক ইংলিছত কোৱা হয় কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। ইংলিছ টাৰ্মকেইটা মনত ৰাখিলে ভাল, এজ বিকজ যিসকলে ছায়েন্স ক্লাছ 11ত ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এইটো মোৰ ফালৰ পৰা এতিয়া ক্লাছ 10ত যদি তোমালোকে ইচ্ছা কৰা এইটো ইংলিছ টাৰ্মকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা, গম পাইছা? এজ বিকজ ক্লাছ 11ত যিসকলে ইংলিছ মিডিয়াম ল'বা তেওঁলোকৰ কাৰণে কি হৈ যাব, ইজি হৈ যাব। তো ষ্টাৰ্ট কৰিছোঁ আজিৰ ক্লাছটো। তো আজিৰ ক্লাছত ছেকেণ্ড শ্লাইডত আমাৰ আছে আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। চেপ্টাৰটোৰে নাম বাৰু। তো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ নাম কিয় দিব লগা হ'ল আৰু চেপ্টাৰৰ নামৰ পৰা আমি কেনেকৈ এটা অনুমান লগাব পাৰিম যে কি ইয়াত শিকাব চেষ্টা কৰা হৈছে। তো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ নাম, ইয়াৰ পৰা আমি এতিয়া এটা আইডিয়া ল'ম যে কি চেপ্টাৰটো পঢ়াব চেষ্টা কৰিব আজি। তো ফাৰ্ষ্ট আহিছে ৰাসায়নিক বিক্ৰিয়া। তো ইয়াৰ অৰ্থ কি? ফাৰ্ষ্ট আমি ৰাসায়নিক বিক্ৰিয়াটো চাওঁ যে যি প্ৰক্ৰিয়াত পুৰণি পদাৰ্থৰ ৰাসায়নিক ধৰ্ম সলনি হৈ সম্পূৰ্ণ নতুন ধৰ্ম বিশিষ্ট পদাৰ্থৰ সৃষ্টি হয় তাক ৰাসায়নিক বিক্ৰিয়া বোলে। একো চাগে বুজি পোৱা নাই, আৰু পাইছা যদি আকৌ এবাৰ বুজি লোৱা। যে আমি এটা এক্সাম্পল লওঁ, যে আমি এটা লৈছোঁ যে 2H2 + O2 = 2H2O। অ'কে, এইটো আমি এক্সাম্পল ধৰি লৈছোঁ। অ'কে, ইয়াত এই এক্সাম্পলটোত আমি এটা কথা কি চাইছোঁ যে হাইড্ৰজেন, যিটোক আমি যদি যেতিয়া জুইত আমি তাক পেলাই দিম, ই কি কৰিব, আমাৰ জুইটো বেছি হোৱাত সহায় কৰিব। অ'কে, কিন্তু এইফালে অক্সিজেনে কি কৰে, জুইত যদি অক্সিজেন নোহোৱাকৈতো জুই নজ্বলে, তো ইহঁতে কি কৰে, এক্সটেণ্ড কৰাত কি কৰে, সহায় কৰে। কিন্তু সৃষ্টি কি হৈছে 2H2O। H2O মিনছ পানীয়ে কি কৰে, জুই নুমুৱাত সহায় কৰে। তো এইটো কি হ'ল যে দুটা বস্তুৰ ধৰ্ম এটা চেঞ্জ হ'ল। এই দুটা চেঞ্জ হৈ কি হ'ল, এটা এনেকুৱা প্ৰডাক্ট বনিল যিটো ইহঁতৰ অপজিট হয়। তো ইয়াৰ পৰা আমি কি গম পাওঁ যে ইহঁতৰ ধৰ্ম বা ইহঁতৰ যিবিলাক নেচাৰ থাকে সেইবিলাক কি হৈ যায়, চেঞ্জ হৈ যায়। অ'কে, সেইটোকে ইয়াত কোৱা হৈছে। ইয়াৰ পিছত উদাহৰণ আৰু এটা আছে যে মেগনেছিয়াম ফিটা এটা বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। অ'কে, এইটো ইয়াত ইকুৱেশ্যনটো দিয়া হৈছে 2Mg + O2 2MgO। এইটোৱে এই পানীৰ দৰে ছেম, যে Mgটো হৈছে এটা মেটেল, O2টো হৈছে গেছ। ইহঁতে সৃষ্টি কৰে কিবা এটা পাউডাৰ, MgO এটা পাউডাৰ হয়। অ'কে, ইয়াৰ পিছত হৈছে ৰাসায়নিক সমীকৰণ। এতিয়া ৰাসায়নিক বিক্ৰিয়া এটাত সংকেত আৰু চিহ্ন আৰু চমুকৈ প্ৰকাশ কৰা। তো এতিয়া চোৱা, আমি যদি এইটো ইকুৱেশ্যন মই যেতিয়া ধৰি ল'লোঁ, সেইটো ইকুৱেশ্যন যদি আমি লিখিব লাগে, কি লিখিম, যে পানীৰ লগত হাইড্ৰজেনৰ পানীৰ লগত হাইড্ৰজেন যোগ কৰি আমি কি পাওঁ, অমুক ইমান লিখি থকাৰ দৰকাৰ তেতিয়া নপৰে, যে এটা লাইনত আমি কি কৰি দিছোঁ, সকলো কমপ্লিট কৰি দিছোঁ। অ'কে, এইটোৱে আছিল আমাৰ চেপ্টাৰটোৰ মেইন কথা, যে আমি ৰাসায়নিক বিক্ৰিয়া এটা চিনাক্ত কৰিম আৰু সেই ৰাসায়নিক বিক্ৰিয়াটো আমি শ্বৰ্ট ফৰ্মত কেনেকৈ লিখিম সেইটো এইটো চেপ্টাৰত বুজোৱা হ'ব। অ'কে, তো ইয়াত ৰাসায়নিক সমীকৰণ এটাত বুজিব লগা কিছুমান বস্তু আছে, বিকজ ৰাসায়নিক বিক্ৰিয়াটো পাইছাই, কিন্তু সমীকৰণটো এইবাৰ ফাৰ্ষ্ট পাবা। অ'কে, তো ইয়াত দিছে 2MgO2 আৰু 2MgO। এইটো আমি আগৰ ইকুৱেশ্যনতে লৈছোঁ। তো ইয়াত এটা বস্তু চাবা, যিটো আমাৰ এই চিনডাল থাকিব, এইডালক কি বুলি কোৱা হয়, এৰ' বুলি কোৱা হয়। এইডাল হৈছে এৰ'। অ'কে, এৰ'ডালৰ যিটো লেফ্ট ছাইডে থাকিব,
সেইটো আমাৰ কি বুলি কোৱা হ'ব বিক্ৰিয়ক বুলি কোৱা হ'ব ওকে কি বুলি কোৱা হ'ব বিক্ৰিয়ক আৰু যিটো ৰাইট সাইডে থাকিব ৰাইট সাইডে থকাটো কি বুলি কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ ওকে ইহঁতৰ ইংলিছ টাৰ্মবিলাক মনত ৰাখিবা যে বিক্ৰিয়ক মানে হৈছে বিক্ৰিয়ক মানে ৰিয়েক্টেণ্ট ওকে ৰিয়েক্টেণ্ট আৰু বিক্ৰিয়াজাত মানে হৈছে প্ৰডাক্ট ওকে এইখিনি তোমালোকে মনত ৰাখিবা ইংলিছ টাৰ্মখিনি লিখি ল'বা তোমালোকে নেক্সট এতিয়া আমি এতিয়া বিক্ৰিয়ক মানে কি বিক্ৰিয়াজাত পদাৰ্থ মানে কি চাবা যে বিক্ৰিয়ক হৈছে যিবোৰ পদাৰ্থ বিক্ৰিয়াত অংশগ্ৰহণ কৰে মানে যি পদাৰ্থ দুটা আমি পদাৰ্থটো ল'মেই সেই দুটা পদাৰ্থ যি দুটাই কি কৰিব এডমিশ্যন ল'ব মানে কোনো এটা বস্তু বনাত সিহঁতৰ কি থাকে একদম ভূমিকা থাকে ন মানে অগ্ৰণী তেনেকুৱাতে যিবিলাকে এইটোত পাৰ্টিচিপেট কৰিব তেওঁলোকক কি বুলি কোৱা হ'ব বিক্ৰিয়ক বুলি কোৱা হ'ব আৰু সিহঁতে পাৰ্টিচিপেট কৰিব কিন্তু বেলেগ এটা জিকি যাব যেনে তুমি বেলেগৰ লগত এটেম্প কৰি আছা কিন্তু গাৰ্লফ্ৰেণ্ডজন নহ'ল চ' এতিয়া বেলেগে তুমি বেলেগক এটা জোজ দিছা তুমি পটোৱা দেন সি পতাই দিলে তো ৰিজাল্টেণ্টটো কি হ'ল বেলেগে হৈ গ'ল তো ৰিজাল্টেণ্টটো বেলেগ হৈ গ'ল মানে কি বিক্ৰিয়াজাত পদাৰ্থটো কি হ'ব যে উৎপন্ন হোৱা নতুন পদাৰ্থ তোমালোকে মানে দুজনে ধৰি লোৱা কাজিয়া লাগি আছা কিন্তু এজনে লৈ গুচি গ'ল তেনেকুৱা টাইপ অ'কে তো এইবিলাক বেয়া বস্তু নহয় বাৰু প্ৰেম বেয়া বস্তু নহয় কিন্তু পঢ়াত এইবিলাক নানিবা বাৰু মই আনিছোঁ এছ বিগত বুজি পোৱাৰ কাৰণে এইবিলাক মাথাত নানিবা বাৰু তো এতিয়া চাবা ভৰৰ নিত্যতা সূত্ৰ এইটো যদি ক্লাছ 9টো এন্দে খেদাইছা দেন বনাই ঘূৰি খেদাইছা দেন চাগে পাহৰিছা আৰু যদি খেদোৱা নাই দেন চাগে অলপ মনত থাকিব লাগে যে ভৰৰ নিত্যতা মানে যিকোনো ৰাসায়নিক বিক্ৰিয়া এটা ভৰৰ সৃষ্টিও হ'ব নোৱাৰে বিনাশো হ'ব নোৱাৰে অ'কে ইয়াত কি বুলি কৈছে ভৰ মানে কি এতিয়া মাছ বা এইটো আমি বৰ্তমান ৱেইট বুলিও জানিব পাৰিম ক্লাছ 11ৰ অলপ বেলেগ কৈছে নে এতিয়া বৰ্তমান আমি ৱেইট বুলি ধৰোঁ সেই ৱেইটটো ছেম নহয় আৰু সৃষ্টি বা বিনাশ হ'ব নোৱাৰে গতিকে বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ কি হ'ব লাগিব সদায় সমান হ'ব লাগিব মানে এই দুটা চাবা এই দুটাৰ যি ভৰ আৰু এই দুটাৰ ভৰ ছেম হ'ব লাগিব কাৰণ ইয়াত কি এই এৰ'ডালে ইকুৱেল চিনেতো বুজাইছে মোটামুটি ন সেইবাবে মুঠ ভৰ কি হ'ব লাগিব সমান হ'ব লাগিব তো ইয়াত সমতুল্য ইয়াত এইটো ফুল ইয়া হৈ গৈছে বাৰু হোৱাইট চক মই বিচাৰি পোৱা নাই চৰি গাইজ সমতুল্য বেলেঞ্চ কৰাটো প্ৰয়োজন তো ইয়াত সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি এটা আৰু টপিক আহিব তোমালোকৰ কিতাপত আছে মই শ্বৰ্টত দিছোঁ এছ বিকৰ এইটো ওৱান শ্বৰ্টতে মানে একেবাৰে চেছ কৰাৰ ঠাণ্ডা পৰীক্ষাৰ আগতো তোমালোকে চাইছা চাগে বা পৰীক্ষাৰ পিছতো চাইছা তো সোনকালে যাতে চেছ হয় টাইম নাযায় বেছি সেইকাৰণে মই শ্বৰ্ট কৰি দিছোঁ যে যি সমীকৰণ বা বিক্ৰিয়াত অ'কে বৰ্তমান আকৌ উভতি অহা যি সমীকৰণৰ বিক্ৰিয়ক কি ক'লোঁ ৰিয়েক্টেণ্ট আৰু বিক্ৰিয়াজাত প্ৰডাক্ট কোনফালে থাকে ৰাইট চাইডে ৰিয়েক্টেণ্ট কোনফালে থাকে লেফ্ট চাইডে অ'কে থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকে পৰমাণুৰ সংখ্যা হৈছে হ'ব লাগিব সেইটোকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় যে ৰাসায়নিক বিক্ৰিয়া এটাত কি হ'ব লাগিব ৰাইট চাইড অৰ্থাৎ ৰিয়েক্টেণ্টৰ যিটো পৰমাণুৰ সংখ্যা থাকে লেফ্ট চাইডৰ অৰ্থাৎ প্ৰডাক্টৰ পৰমাণুৰ সংখ্যাৰ লগত সমান হ'ব লাগিব দিছ ইজ দ্য মেইন লা কিবা এটা হয় আৰু এতিয়া আমি নেক্সট যাওঁ যে নেক্সট পেজ যে হিট এণ্ড ট্ৰায়েল মেথড এইটোক হিট এণ্ড ট্ৰায়েল মেথড ইংলিছত কোৱা হয় এছএমএছৰ টাৰ্মটো মই পাহৰিলোঁ বাৰু চৰি গাইজ যে হিট এণ্ড ট্ৰায়েল মেথড বুলি কোৱা হয় যে ৰাসায়নিক সমীকৰণ এটা ধৰি লোৱা তোমালোকক এনেকৈ দিয়া থাকিল H2 + O এইটো দেখোন ছেম হৈ আছে এইটো বাদ দিয়া তোমালোকক ধৰি লোৱা দিলে যে
কিবা এটা দিলে আৰু যে ৰাইট আৰু লেফ্টৰ পৰমাণুবিলাক সমান কৰিব লাগে সেইটোকে আমি কি বুলি কওঁ হিট এণ্ড ট্ৰায়েল মেথড সেইটো সমান কৰা যিটো মেথড থাকে বা ট্ৰিক থাকে সেইটোকে আমি কি বুলি কওঁ হিট এণ্ড ট্ৰায়েল মেথড ইয়াত অলপ লাম্বাকৈ 5টা পইণ্ট দিয়া আছে মই এইটো তোমালোকক পঢ়াৰ কাৰণে দিছোঁ যাতে হিট এণ্ড ট্ৰায়েল মেথড যদি তোমালোকৰ পেপাৰত আহে কেনেকৈ লিখিবা এইখিনি লিখি দিবা আৰু যদি নাহে দেন এইখিনি পঢ়িব লগা নাই আমি নেক্সট পেজলৈ যাওঁ এইখিনি পঢ়ি কি টাইম ৱেষ্ট কৰি লাভ নাই পঢ়ি ল'বা তোমালোকে তো এটা এক্সাম্পল লওঁ যে কেনেকৈ কৰিম আমি হিট এণ্ড ট্ৰায়েল মেথডৰ দ্বাৰা চাবা যে Fe + H2O অ'কে ফাৰ্ষ্ট তোমালোকৰ হিট এণ্ড ট্ৰায়েল মেথডত চাবা যে এটা বক্স বনাই ল'ব দিছিলে তো আমি এটা বক্স বনাই লওঁ প্ৰতিটো হেৰিয়তে এটা বক্স বনাই লওঁ চ' বক্স বনাব দৰকাৰ নাই হিট এণ্ড ট্ৰায়েল মেথড তো ষ্টেপ 1 ষ্টেপ 2 এনেকৈ তোমালোকক কৰিব কেতিয়াও নিদিয়ে চ' তোমালোকৰ এইটো সন্তুলিত একেবাৰে কৰিব দিব চ' আমি ইজি ট্ৰিক এটা চাওঁ যে ফাৰ্ষ্ট আমি কিতাপৰ মতে কৰিছোঁ প্ৰথমতে বলা কিতাপৰ মতে এটা প্ৰথমতে এফালে আমি কি লিখিম কিতাপত কি আছে যে ৰিয়েক্টেণ্ট RE বুলি দিছোঁ আৰু প্ৰডাক্টক PR বুলি দিছোঁ ৰিয়েক্টেণ্টৰ ফালে Fe কেইটা আছে Fe আৰু কি জইন হৈছে হাইড্ৰজেন আৰু অক্সিজেন তো Fe কেইটা আছে মানে আইৰণ কেইটা আছে লেফ্ট চাইডে এটা আৰু প্ৰডাক্টৰ ফালে 3টা অ'কে হাইড্ৰজেন কেইটা আছে 2টা এইফালেও 2টা অক্সিজেন ইয়াত এটা আৰু এইফালে 4টা অ'কে নাও ইয়াত Fe এটা আছে আমি কি কৰিব লাগিব 3টা কৰিব লাগিব তো 3টা যদি কৰিব লাগে আমি পূৰণ কৰিম যোগ নকৰিবা দেই বোলে কোনোবাই যোগ কৰি থৈ দিলে 2 কৰিবা এইবিলাক তো অক্সিজেন ইয়াত এটা আছে 4তে পূৰণ তো নাও নিউ ইকুৱেশ্যন ইজ টু বি Fe + H2O Fe3O4 + H2 नाउ चलो इसको छोटा करते हैं फा हो गया मेरा ये तो फा हो गया रेड भी आ गया चुप इसे ले जाते हैं साले मैंने बहुत दिया तो नाउ Fe ইয়াত Fe কেইটা আমি কি ৰেৰে পূৰণ কৰিছোঁ মানে সকলোৱে ফা কৰিম বুলি আহিছে আজি Fe 3ৰে পূৰণ কৰিছোঁ তো ইয়াৰ আগত 3 এটা বহাই দিয়া H 2টা আছে থাকক অক্সিজেন ইয়াত 4টা পূৰণ কৰিছোঁ ইয়াত 4টা আছে তো ইয়াত মানে তোমালোকে কি কৰিব লাগিব ইয়াত প্লাছ এটা দি ইয়াত আমি কি বুলি লগাম 4 এটা জইন দিম তো ইয়াত হাইড্ৰজেন কেইটা হৈ গ'ল 8টা হৈ গ'ল তো এইফালে হাইড্ৰজেন 2টা আছে তো ইয়াত 8টা যদি কৰিব লাগে তাহলে আমি কি কৰিম এইটো আমি লিখি দিম 4H2O ओके यार ऑक्सीजन 4टा আছে ইয়াত অক্সিজেন 4টা আছে ओके ऑल क्लियर हो गया काम खत्म तो হৈ গ'ল সব পাৰিলা 2 নম্বৰ আহিলে এইটো ফাইনাল ইকুৱেশ্যন ओके দিস ইজ দা ফাইনাল ইকুৱেশ্যন আৰু ইয়াতকে ইজি মেথডত যদি লাগে দেন চাবা যে ইয়াত Fe কেইটা আছে 3টা আছে ইয়াত 3 লগাই দিবা তো ইয়াত অক্সিজেন 4টা আছে ইয়াত অক্সিজেন 4টা কৰিব লাগিলে আগফালে 4 লগাব লাগিব তো 4 লগাই দিলোঁ তো এতিয়া কি চাবা হাইড্ৰজেন কেইটা আছে 8টা আছে ইয়াত 2টা আছে 4 লগাই দিওঁ কাম একেবাৰে খতম হৈ যাব তো ইমান টেনশ্যন ল'ব লগা নাই ओके नाउ मुव टू नेक्स्ट तो सन्तुलित रासायनिक समीकरण ইয়াত দিয়া আছে পঢ়ি ল'বা মানে সन्तुलित কৰি দিয়া আছে 3Fe মানে ইয়াত বাওঁফালে পৰমাণু সংখ্যা সেম কৰি দিয়া হৈছে সেইটোৱে বুজোৱা হৈছে যে ইয়াতো Zn এটা 2টা এটা 4টা হেয়ে ओके नेक्स्ट তো তোমালোকৰ দুটা ইম্পৰ্টেণ্ট কিতাপত দুটা ইম্পৰ্টেণ্ট আছে যে ইম্পৰ্টেণ্ট ইকুৱেশ্যন যে উদ্ভিদৰ সালোক সংশ্লেষণ ফটোচিনথেসিস আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে ইয়াত তো মোষ্ট ইম্পৰ্টেণ্ট তো ইয়াত ষ্টাৰ মাৰ্ক এটা দি থৈ দিবা যে এইটো কুৱেশ্যনত আহিব পাৰে জাষ্ট এইটো মুখস্থ কৰিব লাগিব বাৰু কি মুখস্থ কৰিব লাগিব বুলি কোৱাত ভয় খালা নেকি মই মুখস্থ কৰাই দি আছোঁ ओके ফাৰ্ষ্ট চাই লোৱা ইয়াত কেইটা আছে কাৰ্বন ডাই অক্সাইড CO2 মানে কি কাৰ্বন ডাই অক্সাইড কেইটা আছে 6টা আছে H2O পানী কেইটা আছে 6টা আছে
ইয়াত গ্লুক'জ আৰু 6টা অক্সিজেন সৃষ্টি হ'ব ওকে চাবা ইজি ট্ৰিক নাও চাবা ফাৰ্ষ্ট ইয়াত কি বুলি কৈছে 6টা কাৰ্বন ডাই অক্সাইড ওকে হ'ল নেক্সট হাইড্ৰজেন কেইটা 6টা হাইড্ৰজেন ওকে হৈ গ'ল 6টা সৰি হাইড্ৰজেন নহয় এইটো ৱাটাৰ নেক্সট সৃষ্টি কি হ'ল CH ধৰি লোৱা তোমালোকে নাজানা তলৰ বাদ দিয়া CHO নেক্সট ইয়াত কি সৃষ্টি হ'ল 6টা কিবা অক্সিজেন 6টা অক্সিজেন সৃষ্টি হ'ল ওকে এইটো 2 বাৰু তো চাবা এতিয়া CHO কেনেকৈ গ্লুক'জৰ তোমালোকৰ লাগি থাকিব চ' গ্লুক'জৰ এইটো চাই ল'বা যে C6O6H12 এইটো গ্লুক'জ এইটো গ্লুক'জ কাৰ্বন ডাই অক্সাইড 6 সকলোতে 6 থাকে কিন্তু এই হাইড্ৰজেনটো কি হৈ যায় 12টা হৈ যায় সেইটো মনত ৰাখিলে হ'ল বাকী ইজি পিজি ওকে না সিংগেছ বা সিনথেসিস গেছ কাৰ্বন মনক্সাইড CO মানে কাৰ্বন মনক্সাইড বুলি কোৱা হয় আৰু 2H2 অৰ্থাৎ দুটা হাইড্ৰজেন CH2OH মানে সিংগেছ এইটোক সিংগেছ বুলি কোৱা হয় ওকে এইখিনি হৈ গ'ল নেক্সট পেজ ৰাসায়নিক বিক্ৰিয়াৰ কিছুমান প্ৰকাৰ থাকে যে ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ বুলি সুধিলে কি লিখিবা ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ বুলি সুধিলে কি লিখিবা একো লিখিব লগা নাই কাৰণ তেনেকুৱা প্ৰশ্ন নাহে বাৰু ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ ফাৰ্ষ্টটো চাওঁ আজি আমি যে সংযোজন বিক্ৰিয়া কম্বিনেশ্যন ৰিয়েকশ্যন ওকে সংযোজন বিক্ৰিয়াত কি হয় যে যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ মানে বিক্ৰিয়ক মানে কি কৈছিলোঁ ৰিয়েক্টেণ্ট দুটা ৰিয়েক্টেণ্ট লগ লাগি এটা মাত্ৰ কি কৰে প্ৰডাক্ট উৎপন্ন কৰে যেনে H2H2O প্লাছ O2 H2O হয় O2H2O হয় ওকে তেনেকুৱা 2H2O প্লাছ কি C প্লাছ O2 CO2 এনেকৈ মানে দুটা ৰিয়েক্টেণ্ট লগ লাগি এটা প্ৰডাক্ট সৃষ্টি কৰাকে কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয় 2:1 হৈ যায় মানে দুটা থাকে এটা হৈ যায় দুই আত্মাৰ মিলন যেটো কোৱা হয় তেনেকুৱা হৈ যায় সো এতিয়া চাবা পুৰা চূণ আৰু পানীৰ বিক্ৰিয়া CaOH2 প্লাছ তাপ মানে ইয়াত দুটা বিক্ৰিয়ক লগ লাগিছে আৰু এটা কি কৰিছে প্ৰডাক্ট সৃষ্টি কৰিছে ওকে এই মেট্ৰিক পৰীক্ষাত অহা কেতিয়া আহিছিল এইটো চাবা যে 2026 আহিছিল 23 আহিছিল 19 আহিছিল আৰু 25 আহিছিল আৰু কেনেকৈ প্ৰশ্নটো দিয়ে সেইটো লিখি দিয়া আছে যে প্ৰায় X পদাৰ্থ চিনাক্ত কৰা বা দেৱালে বগা কৰা বিক্ৰিয়া হিচাপে সোধা হয় এনেকৈ সোধে আৰু আদাৰ তিনিটা এক্সাম্পল দিয়া আছে যে 2mg প্লাছ O2 2mgO এইটো তিনিটা ইয়াৰত আহিছিল ইয়াৰ কেইটা চাই ল'বা আৰু সাধাৰণতে মেগনেছিয়াম ফিটা এডাল জ্বলোৱাৰ আগত কিয় চাফা কৰিব লাগে এইটো কুৱেশ্যনৰ লগত কি বুলি সোধা হয় সমীকৰণটো সোধা হয় তো এইটো সমীকৰণ ইম্পৰ্টেণ্ট আছে নেক্সট কাৰ্বন ডাই অক্সাইড C প্লাছ O2 এইটো যে এইটো 2022 আৰু 18ত আহিছিল এটা সৰল সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিবলৈ ক'লে এইটো লিখিব পাৰি H2 প্লাছ Cl2 কি হৈ যায় সৰি এইডাল দিয়া হোৱা নাই 2HCl মানে H2 মানে কি হাইড্ৰজেন আৰু Cl মানে কি ক্লৰাইড তো 2HCl মানে কি হাইড্ৰজেন ক্লৰাইড মানে HCl মানে হাইড্ৰক্লৰিক এচিড যেটো আমাৰ পেটত একদম ডেঞ্জাৰ আছিল ন সেইটো 2025 আৰু 19ত আহিছিল কথাৰে থকা সমীকৰণটো ৰাসায়নিক সমীকৰণৰ ৰূপায়ণ মানে কথাৰে থকা মানে লিখি দিয়া আছিল যে হাইড্ৰজেন আৰু ক্লৰিন লগ লাগি কি সৃষ্টি কৰে বা এই হাইড্ৰক্লৰিক এচিড সৃষ্টি কৰে সেইটো ইকুৱেশ্যনটো লিখা এতিয়া এনেকৈ আহে ওকে সো এই তিনিটা ইম্পৰ্টেণ্ট আছিল আৰু যদি ইম্পৰ্টেণ্ট লাগে মই PDF বনাই দি দিম কমেণ্টত ক'বা যে যদি লাগে দেন আৰু কিছুমান ইম্পৰ্টেণ্ট থাকে বাৰু সংযোজন বিক্ৰিয়া বা বিজোজন বিক্ৰিয়া এনেকুৱা এটা মই PDF বনাই দিম বাৰু যদি লাগে দেন ইউ কেন কমেণ্ট ওকে নেক্সট তো আজিলৈ এইখিনি আছিল টু বি কণ্টিনিউ চিনেমা চলি থাকিব তো আজিৰ এইটো পাৰ্ট 1 বুলি ধৰি আগৰখিনি পঢ়িবা যিখিনি দিয়া হ'ল আজি আৰু ইয়াতকৈ বেছি নপঢ়িব কাৰণ মূৰটো গৰম হৈ যাব বাৰু তোমালোকৰ সেইবাবে ইয়াৰ পিছত আমি আকৌ পঢ়িম তো থেংক ইউ ফ্ৰম ইডিটাক ওকে তোমালোকে ৱেবছাইটত পাই যাবা নোটটো আৰু বা কমেণ্ট বা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আৰু যদি কিবা কুৱেৰি থাকে দেন ইউ কেন জিমেইল আছ উইথ দিছ ওকে আজিলৈ থেংক ইউ